নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোৱে শুভ সন্ধিয়া জনালোঁ। কালিৰ ভিডিঅ'ত যে মই কৈছিলোঁ মহাবাহুৰ বুকুত দেখা কিছুমান বস্তু দেখাম বুলি, আৰু প্ৰথম বস্তুটো দেখাইছোঁ তাত হোৱা মাকৈ খেতি। আমি ঘৰতো মাকৈ খেতি কৰিছিলোঁ, কিন্তু 2-3 আলি কৰিছিলোঁ আৰু বাহিৰতো তেনেকৈ দেখা পাইছোঁ। কিন্তু এই চৰৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ মাজত এক বিশাল এটা এলেকা জুৰি এই মাকৈ খেতি কৰে তেওঁলোকে, আৰু মাকৈবিলাক এতিয়া সেউজীয়া হৈ আছে, ভালকৈ পুৰত হোৱা নাই। আৰু এই ৰাস্তাটোৰ দুইফালে মাকৈ, আৰু কিমানলৈকে মাকৈ খেতি আছে মানে ভালকৈ চকুৰে দেখা মানে ধৰিব নোৱাৰি। আৰু অলপ দূৰকৈ দেখিলোঁ কিছুমান মাকৈ পুৰত হৈছে, কিন্তু কাটি নিয়া নাই, চাগে তাৰ বীজ সিঁচিবৰ বাবে এনেদৰে মাকৈবিলাক পুৰত কৰি ৰাখিছে। আৰু এনেদৰে মাকৈ খেতি চাই আহিলোঁ। তাৰপিছত আমি এটা বেলেগ খেতি দেখা পালোঁ, আৰু এই খেতিটো পিছৰ ভিডিঅ'ত আপোনালোকক দেখাম। আজিলৈ ইমানে, ধন্যবাদ।